মৃত বন্ধুক 40 কিলোমিটাৰ স্কুটিত বহুৱাই দুজন যুৱকে আনিলে আৰক্ষী থানালৈ। খবৰ নিদিলে 108 মৃত্যুঞ্জয় সেৱা অথবা কোনো এম্বুলেন্সক। আনকি বন্ধুৰ মৃত্যুৰ বাতৰি গোপনে ৰাখি আৰক্ষী থানাৰ পৰা পঠালে মৰণোত্তৰ পৰীক্ষালৈ। আৰক্ষীয়ে নীলোৎপলৰ দুই বন্ধুক কৰায়ত্ব কৰি চেঁচা নদীত চলাইছে অভিযান। এবুকু পানীত নামি আৰক্ষীয়ে চেঁচা নদীত সত্য উদঘাটনৰ বাবে চলাইছে অভিযান। জংঘলৰ মাজত আৰক্ষীয়ে উদ্ধাৰ কৰিলে নীলোৎপলৰ চাৰ্টটো। বন্ধুৰ লগত বনভোজ খাবলৈ যোৱাটোৱে যেন কাল হ'ল নীলোৎপলৰ। বনভোজস্থলীতেই ৰহস্যজনকভাৱে শেষ হৈ গ'ল বঙালমৰাৰ নীলোৎপলৰ জং। অসম অৰুণাচল সীমান্তৰ চেঁচাত পিকনিক খাবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল নীলোৎপল মেলি। চেঁচা নদীত গা ধুবলৈ গৈ ইমান পানীও বেছি নহয়, তাত যে পৰি পেলাই ল'ৰাটো মৃত্যু হ'ব, আমি এইটো সপোনতো ভবা নাই। কিন্তু চেঁচাৰ পৰা ঘূৰি আহিল নীলোৎপলৰ নচৰতে। দুজন বন্ধুৱে মিলি স্কুটিত তুলি নীলোৎপলৰ মৃতদেহ লৈ আহিল বঙালমৰা থানালৈ। তাৰ পৰা কিমানখন থানা পাৰ হৈ আহিলে, শিমলুগুৰি পাৰ হ'ল, ধলপুৰ পাৰ হ'ল, নাৰায়ণপুৰ পাৰ হ'ল, বিপিৰা পাৰ হ'ল, আহি বঙালমৰা ইয়াত স্কুটিত মানে হেৰি কৰি লৈ আনি পেলাই ইয়াত পুৱাইছেহি। এইটো কেনেকৈ আপোনালোক, এইটো নিশ্চয় পৰিকল্পিত হত্যা বুলি আমি ভাবিছোঁ। এইদৰে ৰহস্যজনকভাৱে চিৰদিনৰ বাবে নোহোৱা হৈ পৰিল এটি সম্ভাৱনাপূৰ্ণ জং। গাঁৱৰ সকলোৰে অতি মৰমৰ আছিল নীলোৎপল। এই ঘটনা কেতিয়া সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লগতে অঞ্চলটোৰ ৰাইজে। তেওঁলোকে স্কুটিত আনিছে নে বস্তাত ভৰাই আনিছে নে কেনে, এইটো সম্পূৰ্ণ ষড়যন্ত্ৰ। আমাক এইটো তদন্ত লাগিব। আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰ্তা দিব বিচাৰিছো যে এই এনেকৈ যে সন্তানবোৰ ড্ৰাগছ জাতীয় নিচা জাতীয় খাই লগৰ ল'ৰাই হত্যা কৰিছে, এই হত্যাৰ তদন্ত আৰু পুলিচে ইয়াৰ কেনেকুৱা ধৰণৰ তেওঁলোকে ৰক্ষণাবেক্ষণ দিছে। ৰাইজৰ অভিযোগ পৰিকল্পিতভাৱে শেষ কৰি পেলোৱা হ'ল গাঁওবাসীৰ মৰমৰ নীলোৎপল। কিজানি 1.5 ঘণ্টামান পাছত আকৌ মানে কিবা এটা কোন এটা সিহঁতৰ ঘৰলৈ কৈছিলে বোলে মানে এইফালে আহিছোঁ বুলি লগৰকেইটাৰ লগত আহিছোঁতো গৈছে। তাৰ পাছৰ পৰা ইমান চেঁচাৰ পৰা ঘটনাটো সিহঁতে 4টা বজাত মানে এটা ডেথ হ'ল মানে আমাৰ আন্দাজ ধাৰণা আৰু 4টা মানে 5টা বজাৰ আগতে ডেথ হৈছে। হত্যা কৰা হ'ব, এইটো হত্যা নকৰিলে মানে এনেকৈ প্ৰিপ্লেন কৰি ইয়াত আনি নিয়েতো হেৰি কৰি নিদিয়ে, সম্পূৰ্ণ পৰিকল্পিতভাৱে সিহঁতে মানে এইটো হত্যা কৰিছে। যুৱকজনৰ মৃত্যুত ম্ৰিয়মান হৈ সকলোৱে নীলোৎপলৰ এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে প্ৰশাসন। ইয়াৰ উচিত শাস্তি বিচাৰিছোঁ। ইয়াত আমি যদি ইয়াৰ উচিত বিচাৰ নকৰে, ইয়াত চাব ইয়াত এনেকুৱা এটা পৰিস্থিতি উদ্ভৱ হ'ব, তাক ভাবিব নোৱাৰিব। ইয়াত দায়ী হ'ব জিলা প্ৰশাসনে। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ।